প্ৰকাশ পালে HSLC আৰু HS পৰীক্ষাৰ সময়সূচী 15 ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিপৰীতে 13 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ লিখিত পৰীক্ষা 21 আৰু 22 জানুৱাৰীত HSLCৰ ব্যৱহাৰিক পৰীক্ষা সমান্তৰালভাৱে 29 জানুৱাৰীৰ পৰা HSৰ ব্যৱহাৰিক পৰীক্ষা প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ চমুকৈ ASSEBয়ে পৰিচালনা কৰিব দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সকলো ব্যৱস্থাপনা বহুখিনি নতুন ব্যৱস্থা সন্নিবিষ্ট কৰি সম্পন্ন হ'ব দুটা পৰীক্ষা সন্দৰ্ভত দুখন বৰ্ডৰ পৰীক্ষা নিয়ন্ত্ৰকৰ গুৰুত্বপূৰ্ণ মন্তব্য ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি 2020 চনৰ অধীনত একত্ৰীকৰণ কৰা হ'ল ৰাজ্যৰ দুখন জাতীয় বৰ্ড সেৱা আৰু আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ দুখন বৰ্ড একত্ৰিতকৰণ কৰি গঠন হোৱা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ চমুকৈ ASSEBয়ে পৰিচালনা কৰিব দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সকলো যাৱতীয় কাম-কাজ ASSEBৰ অধীনত এইবাৰ মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত সংযোজন কৰা হৈছে কেইবাটাও নতুন ব্যৱস্থা মূল বিষয় অৰ্থাৎ ইংৰাজী অংক বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ বিষয়ত OMR চিটৰ উপৰিও পৰীক্ষাৰ্থীয়ে বস্তুনিষ্ঠ আকাৰত পৃথককৈ হ'ব লাগিব উত্তীৰ্ণ সেৱাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই ND24ৰ আগত ক'লে এইদৰে এইবাৰ অলপমান ডিফাৰেঞ্চ এটা আছে এইবাৰ যেটো মানে কোৰ্ছ সাবজেক্টৰ ইংলিছ মেথছ সায়েন্স আৰু সোশিয়াল এই চাৰিটা সাবজেক্ট OMR আছিল এবাৰো আছে কিন্তু এইবাৰ পাৰ্থক্যটো এইটোৱে এইবাৰ OMRতো ইণ্ডিপেণ্ডেণ্টলি পাছ কৰিব লাগিব আৰু সেই ডেছক্ৰিপটিভতো ইণ্ডিপেণ্ডেণ্টলি পাছ কৰিব লাগিব ব্যৱহাৰিক পৰীক্ষাও এইবাৰ প্ৰথমবাৰৰ বাবে বিদ্যালয়ে অনুষ্ঠিত কৰিব কিন্তু নম্বৰ আৰু মূল্যায়নৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীগৰাকীৰ সকলো চিট তথ্য সহকাৰে বিদ্যালয়ে জমা দিব লাগিব সেৱাৰ কৰ্তৃপক্ষক প্ৰেক্টিকেল পৰীক্ষাটো এইবাৰ আমি যোৱা বছৰ নিচিনাকৈ নাপাতো এইবাৰ আমি স্কুলক দি দিছোঁ স্কুলে নিজে নিজেকৈ পাতিব কিন্তু এটা কথা তেওঁলোকক অথৰিটি দিয়া হ'লেও কেনেকৈ মাৰ্ক এণ্ট্ৰি কৰিব কেনেকৈ ইভালুৱেশ্যন কৰিব সেইখিনি আমাক জমা দিব লাগিব তাৰমানে ধৰক এটা এক্সাম্পল এজন ষ্টুডেণ্টে যদি মিউজিকত ধৰক 45 পায় 45 কেনেকৈ পালে গোটেই ব্ৰেকআপ অফ মাৰ্কছটো আমাক দিব লাগিব বৰ্তমানলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4,30,000 শিক্ষাৰ্থীয়ে কৰিছে অনলাইন আবেদন পূৰ্বৰ তুলনাত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাত পৰীক্ষাৰ কেন্দ্ৰ 913ৰ পৰা 944লৈ বৃদ্ধি হৈছে নকল অথবা মোবাইল ফোন পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত ব্যৱহাৰ কৰিলে হ'ব 3 বছৰৰ কাৰণে এক্সপেল আৰু মোবাইল ফোনটো নিবই নোৱাৰে মোবাইল ফোন যদি ধৰা পৰে 3 বছৰৰ কাৰণে এক্সপেল হ'ব সমান্তৰালভাৱে 13 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাৰ লিখিত পৰীক্ষা গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ সন্দৰ্ভত বৰ্ডৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে ক'লে এইদৰে আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা 2025 বৰ্ষৰ অহা 13 ফেব্ৰুৱাৰী 2025ত আৰম্ভ হৈ 17 মাৰ্চ 2025ত সমাপ্ত হ'ব অসম চৰকাৰেও ইতিমধ্যে জিলা ভিত্তিক একোখন কমিটি সকলোখিনি পৰীক্ষা কৰিবৰ কাৰণে গঠন কৰি দিছে আৰু এই সকলো নীতি নিৰ্দেশনা আমি ইতিমধ্যে বিদ্যালয়সমূহলৈকে প্ৰেৰণ কৰিবৰ কাৰণে সাজু কৰি ৰাখিছোঁ আৰু আমাৰ ফালৰ পৰা আমাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে কেমেৰা পাৰ্চন কাকলি কাকতিৰ সৈতে মছফিক হুছেইনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত